ৰাতিপুৱাই সোনকালে গা পা ধুই উঠি ৰেডি, কাৰণ মই আজি যাম এঠাইলৈ। আৰু এয়া প্ৰথমতে গৈ আহিলোঁ পাৰ্লাৰ, ইয়াতে অকণমান কাম কৰি মই আহিলোঁ মাহঁতৰ ৰুমলৈকে, কাৰণ আজি আছে আমাৰ মেহেন্দি ফাংচন। তো এয়া মই ৰেডি হৈ ল'লোঁ ভণ্টিৰ লগত। মাহঁত অলৰেডি আগতে গুচিয়ে গ'ল, তাৰপিছত ভণ্টিৰ লগত ৰেডি হৈ আমি আহিলোঁ পেহীহঁতৰ ঘৰলৈকে। আৰু প্ৰথমে আহি পায়ে পেহীহঁতৰ ঘৰত দেখা পালোঁ সকলো মানুহ পূৰা ভৰ্তি একদম। আৰু এইফালে আমাৰ মেহেন্দি প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল, আৰু এয়া এইফালে ব্ৰাইড আৰু এই ব্ৰাইডৰ মেহেন্দি আঁকা হৈ গ'ল। বাকীবিলাকে সকলোৱে ইমানখিনি মানুহ সকলোৱে মেহেন্দি আঁকিব দেই। তাৰপিছত আমি সকলোবিলাকে পূৰা মানে মেহেন্দি আঁকিবৰ কাৰণে ৰেডি হ'লোঁ, একজনকৈ সকলোকে আঁকি দিছে দাদাজনে বহুত ধুনীয়া। তাৰপিছত ফাইনেলি কইনাৰ হাত ভৰি কমপ্লিট হৈ গ'ল, কাৰণ আধাকৈ লগাইছিলে। আৰু এইফালে কইনাৰ মাকো লগাইছে, এয়া কইনাৰ মাক। তাৰপিছতে আমাৰ ভণ্টিহঁত লগালে, মা লগালে, তাৰপিছত কইনাৰ খুৰীয়েকে লগালে। সকলোৱে মানে মেহেন্দি পূৰা কমপ্লিট কৰিলে। তাৰপিছত শেষত মই লগালোঁ অকণমান, কাৰণ মই ভিডিঅ' কৰা মানুহে নাই, সকলোৰে হাত মানে পূৰা ফুল। তো অকণমান ভিডিঅ'টোত দেখাই দিছে আৰু কোনোবাই কিবাকৈ ধৰি মোবাইলটো। তো মোৰ ভিডিঅ'খিনি ভালকৈ কৰাই নহ'ল, আৰু এইফালে মই আঁকিলোঁ লাষ্টত। তাৰপিছতে আমাৰ শেষ হৈ গ'ল প্ৰগ্ৰেমটো।